নমস্কাৰ। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাক মুহূৰ্তত আমি আপোনালোক সকলোকে DD অসমৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আজি সমগ্ৰ ৰাষ্ট্ৰৰ লগতে অসমতো উদযাপন কৰা হৈছে আৰু কেন্দ্ৰীয়ভাৱে গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ খানাপাৰস্থিত যি খেলপথাৰ তাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু সমগ্ৰ ৰাজ্যতে আজি পুৱা ৯ বজাৰ লগে লগে ইতিমধ্যে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী উদযাপন হ'ব। আমি আপোনালোকক স্বাগতম জনাইছোঁ DD অসমলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী কিছু সময়ৰ পিছতেই আজি খেলপথাৰত উপস্থিত হ'ব আৰু আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে আহিছে আৰু মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়াই ইতিমধ্যে অভিবাদন গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেখেতে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। আমি অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু উপস্থিত আমাৰ মাজত উপস্থিত ৰাইজক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ তেওঁ হিমন্ত বিশ্ব শৰ্মা শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া পেৰেড পৰিদৰ্শন কৰিব আৰু উপস্থিত সকলোকে তেখেতে অভিবাদন জনাইছে। এয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত সকলোকে অভিবাদন জনাইছে আৰু তেখেত এয়া পেৰেড পৰিদৰ্শনৰ বাবে আগবাঢ়িছে। The Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma, greeting the gathered audience here as the vehicle moves forward for the inspection of the parade.
The Honorable Chief Minister returns to the dais. মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সম্বোধি ভাষণ প্ৰদান কৰিব। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই অসমবাসী ৰাইজলৈ অভিনন্দন জনাইছোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে অসমৰ স্বাধীনতা সংগ্ৰামক সন্মুখৰ পৰা নেতৃত্ব দিয়া দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আদিৰ দৰে মহান নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া শ্বহীদ পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতিকে ধৰি সকলো মুক্তিযোদ্ধালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল শ্বহীদৰ আত্মবলিদান আৰু পুৰুষাৰ্থৰ বলত আমাৰ পূৰ্বজসকলে আৰু আমি আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই এখন স্বাধীন দেশৰ মাটিত জন্মগ্ৰহণ কৰিবলৈ আৰু আত্মকৰ্ষৰ সাধনা কৰিবলৈ সুবিধা পালোঁ, সেইসকলৰ প্ৰতি সদায়ে আমাৰ সশ্ৰদ্ধ প্ৰণিপাত। যিসকল স্বাধীনতা সংগ্ৰামীয়ে কেৱল ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত হাতৰ জিনজিৰি, কাৰাগাৰৰ বন্দিত্ব, ব্ৰিটিছ বাহিনীৰ প্ৰহাৰ, আনকি বন্দুকৰ গুলী আৰু ফাঁচী কাঠকো হাঁহি হাঁহি স্বীকাৰ কৰি লৈছিল, সেইসকল বীৰ বীৰাংগনাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা নাগৰিক, বিশেষকৈ আজিৰ প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে পৰাধীনতা আৰু দাসত্বৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো অত্যন্ত কঠিন। ৭৫ বছৰ আগৰ ভাৰত আৰু আজিৰ ভাৰতৰ পটভূমিত সাধাৰণতেই স্বাধীনতাৰ পৰৱৰ্তী সময়ত জন্মগ্ৰহণ কৰা প্ৰজন্মটোৰ বাবে পৰাধীনতা আৰু স্বাধীনতাৰ পাৰ্থক্য বিচাৰি পোৱাটো এক কঠিন পৰীক্ষা। স্বাধীনতা কি সেই সম্বন্ধে আজিৰ প্ৰজন্মক এক চিন্তাৰ খোৰাক দিবলৈ মই সংবিধান প্ৰণেতা ডক্টৰ বি.এড. আম্বেদকাৰৰ এক উক্তি স্মৰণ কৰিব খোজোঁ, য'ত তেওঁ কৈছে, সাগৰত মিহলি হৈ যোৱাৰ পিছত এটোপাল পানীৰ অস্তিত্ব সম্পূৰ্ণ বিলোপ হৈ যোৱাৰ দৰে কিন্তু সমাজত বসবাস কৰা নাগৰিকৰ ব্যক্তিগত অস্তিত্বৰ কেতিয়াও বিলোপ সাধন নহয়। কাৰণ সমাজৰ ঊৰ্ধতো মানুহৰ এক স্বাধীন সত্তা আছে। মানুহ স্বাধীন,
তেওঁ কেৱল সমাজৰ বিকাশৰ বাবে জন্মগ্ৰহণ কৰা নাই, তেওঁ জন্মগ্ৰহণ কৰিছে আত্মস্বৰ্গৰ বাবেও। এয়াই স্বাধীনতাৰ মহত্ব। স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা আজিৰ সমাজৰ নাগৰিকসকলে স্বাধীনতাৰ এই স্বৰূপ উপলব্ধি কৰিব পাৰিলেহে দাসত্বৰ অভিশাপ মোচন কৰিবলৈ প্ৰাণ ত্যাগ কৰা শ্বহীদসকলৰ ত্যাগক উপলব্ধি কৰিব পাৰিব। দেশৰ মুক্তি সংগ্ৰামখনক আগবঢ়াই নিওঁতে আমাৰ দেশৰ নেতাসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামক এক দৰ্শনৰ মাজেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ গান্ধীজীয়ে এই কথা ভালকৈ বুজিছিল যে সামৰিক আৰু বিত্তীয়ভাৱে শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে নিৰস্ত্ৰ আৰু দৰিদ্ৰ ভাৰতীয়সকলৰ একমাত্ৰ অস্ত্ৰ হ'ব লাগিব আধ্যাত্মিক আৰু চৰিত্ৰৰ ওপৰত এক বিশাল শক্তি। সেইবাবে তেখেতে সমগ্ৰ আন্দোলনটোক এক দাৰ্শনিক আধাৰত গঢ় দিয়াৰ চেষ্টা কৰিছিল। স্বৰাজ আছিল গান্ধীৰ মনঃপূত ধাৰণা। গান্ধীৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ পৰিচালিত হৈছিল প্ৰধানকৈ স্বৰাজৰ অভিধাৰণাৰে। স্বৰাজৰ অৰ্থ কেৱল ব্ৰিটিছৰ ৰাজনৈতিক দমন উফৰুৱাই নাছিল, ইয়াৰ অৰ্থ আছিল অত্যন্ত ব্যাপক। ভাৰতীয়সকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু পশ্চিমীয়া সাংস্কৃতিক আগ্ৰাসনৰ পৰা ভাৰতবাসীক মুক্ত কৰাটো স্বৰাজৰ এক অন্যতম উপাদান আছিল। গান্ধীবাদী আদৰ্শৰ আন এক মহান দৰ্শন আছিল, এক মহান অৱদান আছিল সৰ্বোদয়ৰ দৰ্শন। ব্যক্তিসত্তাৰ চিন্তন আৰু আচৰণৰ আমূল পৰিৱৰ্তনৰ পোষকতা কৰা সৰ্বোদয়ৰ মূল স্তম্ভ কেইটা হ'ল সত্য, অহিংসা, প্ৰেম, সহযোগিতা আৰু বিশ্বাস। এখন আদৰ্শ সমাজ গঢ়াৰ বাবে এই আটাইকেইটা স্তম্ভৰ অতীব প্ৰয়োজন। গান্ধীবাদী নেতা আচাৰ্য বিনোবা ভাৱে সৰ্বোদয়ৰ মূল মন্ত্ৰৰ ওপৰত স্বাধীন ভাৰতৰ সমাজ গঢ়াৰ সপোন আমাৰ বাবে এৰি থৈ গৈছিল। সৰ্বোদয় আছিল গান্ধীজীয়ে কল্পনা কৰা সামাজিক, নৈতিক, অৰ্থনৈতিক স্বাধীনতা আহৰণৰ এক শক্তিশালী বৌদ্ধিক আন্দোলন। বিত্তশালী লোকসকলৰ নৈতিক উত্তৰণ আৰু দৰিদ্ৰৰ অৰ্থনৈতিক উত্তৰণৰ লক্ষ্যত উপনীত হোৱাই আছিল সৰ্বোদয়ৰ উদ্দেশ্য। ভাৰতৰ স্বাধীনতা আনিবৰ বাবে দেশৰ জনতাই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰায় 9টা দশক জুৰি দীঘলীয়া সংগ্ৰাম কৰিছিল। সৰ্বোদয়ৰ আদৰ্শৰে পৰিচালিত হৈ সেই সংগ্ৰাম আছিল অহিংস। দীঘলীয়া সংগ্ৰামৰ অন্তত দেশে লাভ কৰা স্বাধীনতাৰ দোকমোকালিক এই দেশৰ শাসন ব্যৱস্থাটোক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আমাক এখন সংবিধানৰ প্ৰয়োজন হৈছিল। সেই সংবিধানৰ প্ৰণয়নৰ দায়িত্ব পৰিছিল সংবিধান সভাৰ সদস্যসকলৰ ওপৰত। সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ নেতৃত্ব বহন কৰিছিল B.R. আম্বেদকাৰে। সাংবিধানিক নীতি নিয়মৰ ওপৰত থকা পাণ্ডিত্যৰ বাবে আম্বেদকাৰৰ ওপৰত আছিল গান্ধীজীৰ অগাধ আস্থা। সাংবিধানিক সভাৰ বিতৰ্কসমূহত তেওঁ দিয়া ভাষণসমূহৰ পৰা তেওঁৰ পাণ্ডিত্যৰ উমান পোৱা যায়। 1949 চনৰ 25 নৱেম্বৰত সাংবিধানিক সভাত সংবিধানৰ চূড়ান্ত খচৰা দাখিল কৰি তেওঁ নিজৰ সৰ্বোচ্চ পাণ্ডিত্যপূৰ্ণ ভাষণটো দিছিল। তাত তেওঁ আমাৰ সংবিধানক দৰ্শন সম্পৰ্কে আৰু এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ সন্মুখীন হ'বলগীয়া প্ৰত্যাহ্বানসমূহৰ ওপৰত সাৰগৰ্ভ বক্তৃতা আগবঢ়াইছিল। গণতন্ত্ৰৰ উদ্ভৱ হ'ব পৰা সকলোবোৰ দ্বন্দ্বৰ মীমাংসাৰ বাবে সাংবিধানিক ব্যৱস্থাৰ ওপৰত গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কৈছিল, কেৱল আলংকাৰিকভাৱে নহয়, গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপটোক যদি বৰ্তাই ৰাখিব লাগে তেন্তে আমি কি কৰা উচিত। মোৰ বোধেৰে সামাজিক আৰু অৰ্থনৈতিক লক্ষ্য সাধনৰ সাংবিধানিক ব্যৱস্থাৱলীক আমি প্ৰথমতে বলিষ্ঠভাৱে ব্যৱহাৰ কৰা উচিত। আম্বেদকাৰে কৈছিল, ইয়াৰ অৰ্থ এই
যে আমি ৰক্তাক্ত বিপ্লৱৰ পন্থা পৰিহাৰ কৰিব লাগিব। ইয়াৰ অৰ্থ আমি আইন অমান্য আন্দোলন অসহযোগ আৰু সত্যাগ্ৰহ পৰিহাৰ কৰিব লাগিব। অৰ্থনৈতিক আৰু সামাজিক লক্ষ্য সাধনৰ বাবে যেতিয়া কোনো সাংবিধানিক পন্থা মুকলি নাছিল তেতিয়া অসাংবিধানিক পন্থা অৱলম্বন কৰাৰ যথেষ্ট অৱকাশ আছিল। কিন্তু যেতিয়া লক্ষ্য প্ৰাপ্তিৰ সাংবিধানিক পথ প্ৰশস্ত হৈছিল তেতিয়া এনে সাংবিধানিক পন্থা গ্ৰহণ কৰাটো অযুক্তিকৰ। এনে পন্থাবোৰ আন একো নহয়, কেৱল নৈৰাজ্যবাদৰ প্ৰতিভূ। যিমান শীঘ্ৰে আমি এই পথ পৰিহাৰ কৰিম সিমানেই আমাৰ মংগল। ডক্টৰ বি.এড. আম্বেদকাৰে ভাৰতবৰ্ষক এখন কনষ্টিটিউশ্যনেল ডেমক্ৰেসি হিচাপে দেখাৰ বাবে এক স্বপ্ন বুকুত বান্ধি লৈছিল। আম্বেদকাৰৰ কথা অসমত আজি আখৰে আখৰে ফলিয়াইছে। দীৰ্ঘকাল ধৰি অসমত একাংশ লোকে নৈৰাজ্যৰ বন্দনা কৰাৰ ফলত আমাৰ পৰম আকাংক্ষিত উন্নয়নৰ লক্ষ্যৰ পৰা আমি বহু দূৰ আঁতৰি আহিছোঁ। নৈৰাজ্যৰ পৰিৱৰ্তে সাংবিধানিক গণতন্ত্ৰ আৰু সংবিধানৰ মূল শিক্ষাৰ জৰিয়তে দেশ আৰু ৰাজ্যখনৰ সমগ্ৰ বিকাশ এই আমাৰ স্বাধীনতাৰ ৭৫তম বছৰত আমাৰ অংগীকাৰ হ'ব লাগিব। স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰাৰ এই মুহূৰ্তত আজি আমাৰ দেশে আজাদী কি অমৃত মহোৎসৱৰ দৰে এটা মহান কাৰ্যসূচী উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক স্বাধীনতাৰ মহাৰজত জয়ন্তীৰ কথা সোঁৱৰাই দি কৈছে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ অৰ্থ হৈছে স্বাধীনতাৰ শক্তিৰ অমৃত, স্বাধীনতা সংগ্ৰামীসকলৰ পৰা লাভ কৰাৰ অনুপ্ৰেৰণাৰ অমৃত, নতুন ধাৰণাৰ অমৃত, নতুন সংকল্পৰ অমৃত আৰু আত্মনিৰ্ভৰশীলতাৰ অমৃত। এনে এক অমৃত মুহূৰ্তত মই স্মৰণ কৰিব খোজো ভাৰতৰ সৈতে অসমৰ আত্মিক সম্পৰ্কৰ কথা। দৰাচলতে ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে ভাৰত আৰু অসম কোনো দিনেই দুটা পৃথক সত্তা নাছিল। সেই কথা প্ৰমাণ কৰে প্ৰাগ ঐতিহাসিক কালৰ স্বৰাজ লাভৰ সময়লৈকে বুৰঞ্জীয়ে আগবঢ়োৱা বিভিন্ন সমল আৰু তথ্যসমূহে। বুৰঞ্জীয়ে ঢুকি নোপোৱা আৱহমান কালৰ পৰা অসম ভাৰতৰ সৈতে সাংস্কৃতিক আৰু আত্মিক বন্ধনেৰে বান্ধ খাই আছে। অসমৰ আত্মা ভাৰতৰ আত্মাৰ সৈতে সংযুক্ত হৈ আছিল প্ৰাগ ঐতিহাসিক কালৰ পৰা। এই কথাৰ প্ৰমাণস্বৰূপে ৰামায়ণ মহাভাৰতত বৰ্ণিত হৈছে বিভিন্ন উপাখ্যান। কথিত আছে অযোধ্যাৰ নিপতি শ্ৰী ৰামচন্দ্ৰৰ গুৰু আছিল অসমৰ মহামুনি বশিষ্ঠ। আনহাতে মূল সংস্কৃত ৰামায়ণৰ পৰা আঞ্চলিক ভাষালৈ অনুদিত হোৱা প্ৰথমখন ৰামায়ণ আছিল মাধৱ কন্দলীয়ে ৰচনা কৰা অসমীয়া সপ্তকাণ্ড ৰামায়ণ। সেয়া আছিল 14 শতিকাৰ কথা। বৰ্তমানৰ নগাঁৱত অৱস্থিত কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰি উলিয়াইছিল। মাধৱ কন্দলীৰ সাহিত্যত প্ৰতিভাক স্বীকৃতি দি পৰৱৰ্তী কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল, পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দল আদি পদে বিৰচিলা ৰামকথা, হস্তিৰ দেখিয়া লাড চচা যেন ফাৰে মাৰ্গ, মূৰ ভৈল তেনয় অৱস্থা। ভাৰতবৰ্ষৰ বিশালতাৰ সৈতে অসমৰ প্ৰাগ ঐতিহাসিক কালৰ সংযোগৰ ক্ষেত্ৰত ৰামায়ণৰ পিছত মহাভাৰতৰ কালচোৱাৰ উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব লাগিব ঘটোৎকচৰ কথা। দ্বিতীয় পাণ্ডৱ ভীমৰ এইজনা পুত্ৰৰ মাতৃ হিড়িম্বা আছিল অসম কন্যা। বনবাসৰ সময়ছোৱাত আত্মগোপন কৰি থকা সময়ত ভীমৰ সান্নিধ্যলৈ অহা এই অসম কন্যাৰ গৰ্ভজাত ঘটোৎকচে মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ পক্ষে আৰু কৌৰৱৰ বিপক্ষে যুঁজ কৰিছিল। প্ৰচুৰ শক্তিশালী ঘটোৎকচে সমৰ ক্ষেত্ৰত সৃষ্টি কৰা
গুৰুতৰ ধ্বংসযজ্ঞৰ ফলস্বৰূপে কৌৰৱ পক্ষত চৰম অচলাবস্থাৰ সৃষ্টি হৈছিল। এক নাটকীয় পৰিস্থিতিত কৌৰৱ পক্ষক ৰক্ষা কৰিবৰ বাবে কৰ্ণই প্ৰয়োগ কৰিছিল সেই অস্ত্ৰ, যি অস্ত্ৰ সাঁচি থোৱা হৈছিল অৰ্জুনক ৰোধ কৰিবৰ বাবে। মহাভাৰতৰ যুঁজৰ পৰিণাম আন এক দিশলৈ গতি কৰিলেহেঁতেন। ঘটোৎকচে জীৱনৰ সৰ্বোচ্চ বলি দি অৰ্জুনৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু অৰ্জুনৰ বাবে সাঁচি থৈ দিয়া সেই অস্ত্ৰপাত সমাজৰ ন্যায় ৰক্ষাৰ বাবে বুকু পাতি তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল। ভাৰতৰ সৈতে অসমৰ যোগাযোগৰ অধ্যায় ইমানতে শেষ হোৱা নাই। মহাভাৰতৰ আন এজন বীৰ যোদ্ধা প্ৰাগজ্যোতিষপুৰ নৃপতি ভগদত্ত আছিল অসম আৰু ভাৰতৰ প্ৰাগ ঐতিহাসিক সংযোগৰ আন এক প্ৰতীক। যুধিষ্ঠিৰৰ ৰাজহুৱা যজ্ঞত ৰজা ভগদত্তই পাৰ্বত্য অঞ্চলৰ বহু সৰু সৰু ৰজাৰ সৈতে এক বৃহৎ দলৰ প্ৰতিনিধিত্ব কৰিছিল বুলি মহাভাৰতত উল্লেখ আছে। সাহস আৰু বীৰত্বৰ প্ৰতিভূ ৰজা ভগদত্ত আছিল কৌৰৱৰ পক্ষত। মহাভাৰতত উল্লেখ থকা অনুসৰি ৰজা ভগদত্তই হাতীৰ পিঠিত উঠি সেনাপতি পিতামহ ভীষ্মৰ অধীনস্থ হৈ যুদ্ধত অৱতীৰ্ণ হৈছিল। প্ৰবল প্ৰতাপী ভগদত্তৰ চেলাউৰি ইমানেই দীঘল আছিল যে দৃষ্টি মুকলি কৰি ৰখাৰ বাবে সেই চেলাউৰি বান্ধিবলৈ কপালত তেওঁ এটা পতি লগাই ৰাখিছিল। কিংবদন্তি অনুসৰি অৰ্জুনে কাঁড়ৰ সহায়েৰে প্ৰথমতে সেই পতিটো বিচ্ছিন্ন কৰি লৈছিল আৰু তেনেদৰেই ভগদত্তক দৃষ্টিক বাধাগ্ৰস্ত কৰিহে অৰ্জুনৰ পক্ষে তেওঁক নিধন কৰা সম্ভৱ হৈছিল। কেৱল অসমতে নহয়, উত্তৰ পূৰ্বৰ আন আন অঞ্চলতো মহাভাৰতৰ সময়ৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ অসম আৰু উত্তৰ পূব অবিচ্ছেদ্য অংগ হৈ আছিল। মহাভাৰতৰ আন এক উল্লেখনীয় চৰিত্ৰ আছিল বব্ৰুবাহন। বনবাসৰ সময়ত তৃতীয় পাণ্ডৱ অৰ্জুনে মণিপুৰলৈ আহি কালেংপাকৰ ৰাজকুমাৰী চিত্ৰাংগদাৰ সৈতে মিলিত হৈছিল। এই মিলনৰেই মধুৰ ফল আছিল বব্ৰুবাহন। পৰম শক্তিশালী বব্ৰুবাহন এক মহৎ যোদ্ধা আছিল আৰু তেওঁ প্ৰবল পৰাক্ৰমেৰে অৰ্জুনৰ অশ্বমেধৰ ঘোঁৰাক বন্দী কৰি ৰাখিছিল। সেই ঘটনাক কেন্দ্ৰ কৰি বব্ৰুবাহন আৰু অৰ্জুনৰ মাজত সৃষ্টি হোৱা বাদানুবাদত অৰ্জুনৰ নিহত হৈছিল। অপৰাজে অৰ্জুনক পৰাভূত হৈছিল কেৱল জীৱনকালত এবাৰৰ বাবে। কিন্তু এই ঘটনাত মৰ্মাহত বব্ৰুবাহনে আত্মহত্যা কৰিবলৈ উদ্যত হয় যদিও আন এগৰাকী ৰাজকুমাৰী মাহিমাক নাগ কন্যা উলুপিৰ মন্ত্ৰৰে অৰ্জুনে পুনৰ জন্ম লাভ কৰে। এনে মৰ্মস্পৰ্শী কাহিনীৰে মহাভাৰতৰ বুকুত অনাদি কালৰ পৰাই স্থান পাই আহিছে মণিপুৰে, যি মণিপুৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্য এক গুৰুত্বপূৰ্ণ অঞ্চল। প্ৰাগ ঐতিহাসিক কালৰ পৰা ভাৰতীয় সংস্কৃতিৰ সৈতে অংগাগীভাৱে সংযোজিত হৈ আহিছে অসমৰ ঐতিহাসিক চহৰ তেজপুৰ। কালিকা পুৰাণৰ মতে প্ৰাগজ্যোতিষত যি সময়ত নৰকাসুৰে শাসন কৰিছিল সেই সময়ত তেজপুৰৰ ৰজা আছিল বান। যি সময়ত বান ৰজাৰ জীয়ৰী উষা আৰু শ্ৰীকৃষ্ণৰ ভাগিন গুজৰাটৰ অনিৰুদ্ধৰ অমৰ প্ৰেম গাথাক কেৱল মাত্ৰ দুটা হৃদয়ৰ মিলন বুলিয়ে সামৰি থব নোৱাৰি। প্ৰতিকা স্বৰূপাৰ্থত এই মিলনৰ এক বৃহৎ প্ৰেক্ষাপট স্থাপন কৰিব পাৰি। এই হৃদয়ৰ মিলনক আমি প্ৰতীক স্বৰূপক ক'ব পাৰোঁ অসম আৰু ভাৰতৰ মিলন স্বৰূপে। তেনেদৰে ভাৰতীয় চেতনাৰ কেন্দ্ৰীয় পুৰুষ, মহাভাৰতৰ মুখ্য চৰিত্ৰ আৰু আমাৰ সনাতন সভ্যতা সংস্কৃতিৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী ৰুক্মিণীৰ উল্লেখ পোৱা যায় পুৰাণ আৰু মহাভাৰতত। কোৱা হয় ৰুক্মিণী আছিল পূব অসমৰ ৰজা ভীষ্মকৰ জী আৰু ৰুক্মবীৰৰ ভগ্নী। ভাতৃ ৰুক্মবীৰৰ প্ৰবল বাধা স্বত্তেও কৃষ্ণ ৰুক্মিণীৰ বিবাহ সম্পন্ন হৈছিল আৰু ভাৰতবৰ্ষৰ বিশালতাৰ মাজত অসমৰ এক সুদীৰ্ঘ সম্পৰ্ক স্থাপন হৈছিল। গুজৰাটত কৃষ্ণ আৰু ৰুক্মিণীৰ বিয়া আজিও
অত্যন্ত পবিত্ৰতাৰে সৈতে গুজৰাটৰ ৰাইজে পালন কৰে। পৰৱৰ্তী কালত ইতিহাসৰ পাতত অধিক স্পষ্ট ৰূপত অসম ভাৰতৰ সম্পৰ্কৰ কথা উপস্থাপিত হৈ আছে। ইতিহাসে কয় প্ৰাগজ্যোতি পুৰুষৰে পৰৱৰ্তী কালত কামৰূপ নামে জনাজাত হ'ল। কামৰূপৰ বৰ্মন বংশৰ শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মন আছিল এজন প্ৰভাৱশালী ৰজা। এইগৰাকী ৰজাই ৰাজপাটত আৰোহণ কৰিয়েই বংগৰ ৰজা শশাংকৰ বিৰুদ্ধে হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। নিধানপুৰৰ তাম্ৰফলি লিপি অনুসৰি ভাস্কৰ বৰ্মনে এক বিশাল সেনাবাহিনী লৈ শশাংকৰ ৰাজ্যত আক্ৰমণ কৰিছিল। আক্ৰমণৰ মুখামুখি হৈ শশাংকই উৰিষ্যাৰ দিশে পলায়ন কৰে আৰু কৰ্ণ সুবৰ্ণ বা বংগ বিজয়ৰ প্ৰমাণস্বৰূপে কুমাৰ ভাস্কৰ বৰ্মনে নিধানপুৰত তাম্ৰফলি প্ৰকাশ কৰিছিল। ভাস্কৰ বৰ্মনে বংগ ৰাজ্য পৰ্যন্ত বিস্তাৰ কৰালৈ চাই আমি এই কথা নিশ্চিত কৰিব পাৰোঁ যে আমাৰ জাতীয়তাবাদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ কোনো বিৰোধ নাছিল। এই দুইটা ধাৰণা হৈছে আন এক ধাৰণাৰ পৰিপূৰক। দুইটা ধাৰৰ জন্মস্থানৰ সৈতে আমাৰ মনস্তান্ত্ৰিক সম্পৰ্ক, প্ৰেম আৰু বন্ধনক প্ৰতিফলিত কৰে। ভাৰতীয় ৰাষ্ট্ৰবাদৰ ধাৰণাটোৱে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ প্ৰমূল্য তথা ভাৰতৰ ৫,০০০ বছৰৰ সভ্যতা সংস্কৃতিৰ মূল তত্ত্বটোক প্ৰতিনিধিত্ব কৰে। আনহাতে যেতিয়া আমি জাতীয়তাবাদৰ বিষয়ে আলাপ আলোচনা কৰোঁ তেতিয়া সেই শব্দয়ো ভাৰতীয় স্বৰাজ আন্দোলনৰ প্ৰমূল্য, ভাৰতৰ ৫,০০০ বছৰীয়া সংস্কৃতি আৰু সেই সংস্কৃতিৰ লগত অসমৰ হাজাৰ হাজাৰ বছৰীয়া ঐতিহাসিক সম্পৰ্ক, অসমৰ নিজস্ব সংস্কৃতি আৰু আমাৰ যুগজয়ী ব্যক্তিসকলে দেখুৱাই যোৱা প্ৰমূল্যসমূহৰ সামূহিক সত্তাটোকে প্ৰতিফলিত কৰে। শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱৰ আগৰ পৰাই অসমৰ ভাষা সাহিত্য সংস্কৃতিৰে ভাৰতৰ ভাস্কৰ্য, স্থাপত্য আৰু ভাষাৰ এক নিবিড় সম্পৰ্ক আছিল। এক কথাত ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা আৰু সংস্কৃতি ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ বুনিয়াদত গঢ় লোৱা। কিন্তু মধ্য এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ সভ্যতা সংস্কৃতিৰ সংমিশ্ৰণে ইয়াত আন এক বৈশিষ্ট্য প্ৰদান কৰাৰ ফলত ই নিজস্ব বৈশিষ্ট্যৰে বিকাশ লাভ কৰিছে। কিন্তু অসমৰ ভাষা সংস্কৃতিৰ মূল বুনিয়াদ ভাৰতৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু স্থাপত্য কলাশিল্পীৰ আধাৰত নিৰ্মিত হৈছে। অতীজৰে পৰা ৰামায়ণ মহাভাৰতৰ কাহিনীয়ে যেনেকৈ ভাৰতৰ আন আন প্ৰদেশ আৰু জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে, ঠিক একেই প্ৰেৰণাৰে অসমৰ জনজীৱনকো ই উদ্বুদ্ধ কৰি ৰাখিছিল। দক্ষিণ ভাৰত তথা উত্তৰ ভাৰতত জন্মগ্ৰহণ কৰা সন্তানৰ নাম ৰামকৃষ্ণ ৰখাৰ দৰে অসমতো জন্মগ্ৰহণ কৰা সন্তানৰ নাম ৰাম আৰু কৃষ্ণৰ নামতেই ৰখা হয়। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আৰু সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ লেখনিত বাৰম্বাৰ ভাৰতবৰ্ষক প্ৰশংসা কৰিছে। মহাপুৰুষগৰাকীয়ে দুবাৰকৈ ভাৰত ভ্ৰমণ কৰা কালত পুৰী, মথুৰা, দ্বাৰকা, বৃন্দাবন, গয়া, ৰামেশ্বৰম, অযোধ্যা, সীতাকুণ্ডকে ধৰি ভাৰতৰ আটাইবোৰ বৈষ্ণৱ পীঠ সামৰি লৈছিল। শ্ৰীমন্ত শংকৰদেৱৰ চেতনাত ভাৰতবৰ্ষই এক চিৰকাল উচ্চ আসন অধিকাৰ কৰি আহিছিল। সেয়েহে মহাপুৰুষজনাই ভাৰতবৰ্ষক পুণ্যভূমি বুলি শ্ৰদ্ধা নিবেদিছে। ভক্তি ৰত্নাকৰ অসমীয়ালৈ অনুবাদ কৰি তেখেতে ত্ৰয়োচিংশ অধ্যায়নৰ নাম ৰাখিছে ভাৰত ভূ প্ৰশংসা। আন লেখনিটো বাৰে বাৰে তেখেতে ভাৰতবৰ্ষক বন্দনা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয়তম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ভাৰতবৰ্ষৰ বন্দনা কৰি লিখি থৈ যোৱা কেইফাঁকিমান পদ এনেধৰণৰ: ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। তপযজ্ঞ তেজী তোমাৰ চৰণে ভেজি, তোৱা নাম ঘোষয় হৰিছে। অথবা বেচায়ো ভাৰত হাতে, আউৰৰ বেলি নাতে, চলিতে নিকট ভৈলা, ভৰা দিয়া ভান্তে ইত্যাদি।
বিশিষ্ট পণ্ডিত আৰু সাহিত্যিকসকলৰ ভাষাত শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে মধ্যযুগৰ কোনো সন্তই ভাৰত ভূমিক এনেকৈ প্ৰশংসা কৰি থৈ যোৱা নাছিল। শ্ৰীমন্ত শংকৰদেৱে নাট গীত আদিৰ যোগেদি সমাজ সংস্কাৰ কৰি এটা আধুনিক অসমীয়া জাতিৰ ভেটিও নিৰ্মাণ কৰি থৈ গৈছে। ইয়াৰ অৰ্থ এই যে ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদ আৰু আমাৰ জাতীয়তাবাদী চিন্তাৰ মাজত বৈচাৰিক বিৰোধ নাই, বৰং ই দুয়োটা ইটো সিটোৰ পৰিপূৰক। মহাপুৰুষজনাই আৰম্ভ কৰি থৈ যোৱা ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণাটোক পৰৱৰ্তী কালতো অসমৰ বিভিন্ন মনুষীয়ে অসমৰ জনজীৱনৰ মাজত ফলগুৰ দৰে বোৱাই ৰাখিছিল। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী আদি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ মূল দৰ্শনৰ আধাৰে আছিল ভাৰতৰ সভ্যতা আৰু সংস্কৃতি। ভাৰতীয়ত্বৰ জয়গানেৰে জ্যোতিপ্ৰসাদৰ উল্লেখনীয় লিখনি হিচাপে আমি নাম ল'ব পাৰোঁ অসমীয়া সংস্কৃতি, নতুন দিনৰ কৃষ্টি, কাঞ্চনজংঘাৰ বুৰঞ্জী, শিল্পীৰ পৃথিৱী, অসমীয়া ডেকালৰাৰ উক্তি। জ্যোতিপ্ৰসাদৰ কবিতা, গদ্য, নাটকত ভাৰতীয়ত্বৰ স্বৰূপ প্ৰকাশ পাইছে আৰু অসমীয়া সংস্কৃতি যে ভাৰতীয় সংস্কৃতিৰ এক প্ৰসাৰণ সেই কথা প্ৰতীয়মান কৰিছে। শিল্পীৰ পৃথিৱী নামৰ কবিতাত ভাৰতবৰ্ষলৈ শ্ৰদ্ধা নিবেদন কৰি জ্যোতিপ্ৰসাদে কৈছে, হে মোৰ ভাৰতৰ চিৰসুন্দৰ চিৰশ্যামল, বিশ্বৰূপ জ্যোতিস্বৰূপ সংস্কৃতি, মই মানুহে মই শিল্পীয়ে তোমাক নমস্কাৰ কৰোঁ। মই তোমাক আগৰ পৰা, মই তোমাক পিছৰ পৰা, মই তোমাক ওপৰৰ পৰা, মই তোমাক তলৰ পৰা, মই তোমাক পূবৰ পৰা, মই তোমাক পশ্চিমৰ পৰা, মই তোমাক সমাজৰ পৰা নমস্কাৰ কৰোঁ। কাঞ্চনজংঘাৰ বুৰঞ্জী নামৰ কবিতাটোত ভাৰতীয়ত্বৰ প্ৰকাশ ঘটিছে এনেকে, ভাৰতবৰ্ষ দেখি শুনি জাগে বিষাদতো হৰ্ষ, প্ৰকৃতিৰ অভিনয় মানৱী পুতলা আহিল উঠিল গ'ল, পাতি পাতি বিচিত্ৰ মেলা, হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা, ৰূপান্তৰেদি আহি বৰণ সলাই আহি মানৱীয়ে নাচে এই ভাৰতৰ মঞ্চত। জ্যোতিপ্ৰসাদৰ সৈতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল আন এগৰাকী ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদৰ এগৰাকী পৃষ্ঠপোষক। বিষ্ণু ৰাভাই শ্ৰেষ্ঠত্বৰ আখ্যা দিয়া ভাৰতবৰ্ষৰ দুগৰাকী ব্যক্তি হৈছে শ্ৰীকৃষ্ণ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মোৰে জীৱনৰে সখা কৃষ্ণ বুলি কৈ ৰাভাই কৃষ্ণক শ্ৰেষ্ঠতাৰ শীৰ্ষত আসীন কৰিছিলে। জ্যোতি বিষ্ণুৱে কৃষ্ণ সংস্কৃতি আৰু শংকৰদেৱৰ অনন্য প্ৰতিভাক পাথেয় কৰি পথ প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ আন এক প্ৰবক্তা আছিল অম্বিকাগিৰি ৰায়চৌধুৰী। ৰাষ্ট্ৰীয়তাবাদৰ প্ৰসংগত ৰায়চৌধুৰীয়ে কৈছিল, ভাৰতবৰ্ষ এখন দেশ নহয়, বহু দেশৰ সমাহাৰ, ই এখন মহাদেশ। সেইবিলাকৰ সামাজিক ব্যৱস্থাৱলী ৰীতি নীতি অনুযায়ী প্ৰত্যেকে একোটা জাতি সত্তা, আৰু এই জাতি সত্তাবিলাকৰ সন্মিলিত প্ৰকাশেই হৈছে ভাৰতীয় মহাজাতি। সেই ভাৰতীয় মহাজাতিৰে ভাৰত এখন মহাদেশ। স্বাধীনতা আন্দোলনৰ অসমৰ সৰ্বাত্মক আন্দোলনৰ যোগদানৰ কথা ইতিহাসৰ ৰূপালী পৃষ্ঠাত সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ আছে। ব্ৰিটিছ শাসকৰ বিৰুদ্ধে জনতাৰ উমি উমি থকা ক্ষোভৰ প্ৰথম প্ৰকাশ ঘটিছিল মণিৰাম দেৱানৰ বিদ্ৰোহৰ ৰূপত। 1857 চনৰ চিপাহী বিদ্ৰোহত জড়িত হোৱাৰ অভিযোগ আনি ব্ৰিটিছে তেখেতক 1958 চনত যোৰহাট কাৰাগাৰত ফাঁচি দিছিল। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে যোৰহাট কাৰাগাৰক স্থানান্তৰ কৰি অন্য এক স্থানলৈ লৈ গৈ যোৰহাট কাৰাগাৰক স্বাধীনতা সংগ্ৰামৰ এক অনন্য পীঠস্থান, এক স্মৰণীয় ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে অসমৰ প্ৰত্যক্ষ যোগাযোগ আৰম্ভ হৈছিল এনেকৈ। 1858 চনত
ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমকে ধৰি সমগ্ৰ ভাৰতৰ শাসনভাৰ ব্ৰিটিছ ৰাজৰ অধীনলৈ গুচি যোৱাৰ পিছত অসমত ব্ৰিটিছ শাসকৰ সৈতে শাসিতৰ সংঘাত আৰম্ভ হয়। ব্ৰিটিছ চৰকাৰে জনতাৰ ওপৰত জাপি দিয়া ভূমিৰ খাজনা আয় কৰা দিয়ে আছিল সেই সংঘাতৰ কাৰণ। ৰাজহ আয় কৰাৰ উদ্দেশ্যে আগত ৰাখি চৰকাৰে কানি আৰু নিমখৰ ব্যৱসায়ো আৰম্ভ কৰিছিল। ইয়াৰ যোগেদি ব্ৰিটিছ চৰকাৰে মুনাফা আদায় কৰে যদিও কৰ আৰোপ কৰা কথাত অসমৰ জনতা ক্ষোভিত হৈ আছিল। সেই সময়ত আৰম্ভ হোৱা ফুলগুৰিৰ আন্দোলন আছিল জনতাৰ ওপৰত জাপি দিয়া কৰ প্ৰত্যাহাৰৰ বাবে ব্ৰিটিছক দিয়া হেঁচা। সেই আন্দোলন সফল নহল যদিও সেয়াই আছিল ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ জনতাৰ প্ৰথম সংগঠিত প্ৰতিবাদ। ভূমিৰ খাজনা বৃদ্ধিৰ কথাত ক্ষোভিত জনতাৰ প্ৰতিবাদ দেখা যায় কামৰূপ জিলাৰ ৰঙিয়া আৰু লাচিমতা। দৰং জিলাৰ পথৰুঘাটত কৃষক বিদ্ৰোহেও সেই সময়ত প্ৰবল ৰূপ ধাৰণ কৰিছিল। হিন্দু মুছলমান সকলোৱে ৰাইজমেলত লগ হৈ নতুন কৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। দৰাচলতে অসমত সভা আৰু ৰাইজমেলবিলাকেই সেই সময়ত ব্ৰিটিছে জাপি দিয়া সমস্যাবোৰ সমাধানৰ বাবে এক জনমত গঠন কৰাত আগভাগ লৈছিল। একেদৰে ৰাইজ সংগঠিত হৈ অসমৰ আন আন অঞ্চল যেনে পাটিদৰং, নলবাৰী, বৰমা, বজালী, বৰভাগ, সৰুক্ষেত্ৰী আদিত চৰকাৰী কৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰবল জনমত নিৰ্মাণ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসমত এনেদৰে আৰম্ভ হোৱা জনতাৰ ক্ষোভ পৰৱৰ্তী কালত অধিক সংগঠিত হৈ ব্ৰিটিছ বিৰোধী সৰ্বভাৰতীয় সংগ্ৰামখনৰ সৈতে অসমৰ ৰাইজ একেটা খুঁটিতে মিলি যায়। আন আন ৰাজ্যৰ দৰে অসমেও ভাৰতৰ স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। চিপাহী বিদ্ৰোহত ভাগ লোৱাৰ পৰৱৰ্তী কালতো অসমে সমগ্ৰ দেশৰ সৈতে স্বাধীনতা আন্দোলনৰ সকলোবোৰ কাৰ্যসূচীত ভাগ লৈছিল। 1920 চনৰ পৰা 47 চন পৰ্যন্ত দেশত চলা স্বাধীনতা আন্দোলনৰ অসমৰ জনতাই সৰ্বান্তকৰণে অংশগ্ৰহণ কৰিছিল। অসমৰ দুইটা উপত্যকাতে ভৰপক লোৱা আন্দোলনটোক অধিক শক্তিশালী কৰিছিল 1921 চনৰ মহাত্মা গান্ধীৰ অসম ভ্ৰমণে। শ্ৰদ্ধাৰ ৰাইজ, 2021 চন স্বাধীনতাৰ 75 বছৰ আমাৰ বাবে এক অমৃত মহোৎসৱ। অসমৰ জনসাধাৰণৰ বাবে মহাত্মা গান্ধীৰ অসম পদাৰ্পণৰ 100 বছৰ পৰিপূৰ্ণ হোৱাৰ আন এক স্বৰ্ণীল ইতিহাস। আনহাতে গান্ধীজীয়ে আন্দোলন আৰম্ভ কৰা ব্ৰিটিছ বিৰোধী প্ৰথম অসহযোগ আন্দোলনৰ 100 বছৰ পূৰ্ণ হৈছে এই 2021 চনটোতে। এই 2021 চনটো আমাৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই বিষয়ে মই শেষত আপোনালোকৰ আগত আৰু দুআষাৰ আলোচনা কৰিম। সেইখিনি সময়তে অসমত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ কাৰ্যালয় খোলা হৈছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ঘৰত। মহাত্মাৰ আহ্বানত দেশজুৰি চলা অসহযোগ আন্দোলনত অসমৰ জনতায়ো আন্তৰিকতাৰে আৰু বলিষ্ঠতাৰে যোগদান কৰিছিল। সেই সময়ৰ পৰা অসমত মুক্তি সংগ্ৰামে ব্যাপক ৰূপ ধাৰণ কৰিছিল। গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, সুৰমা উপত্যকাকে ধৰি অসমৰ বিভিন্ন স্থানত অসহযোগ আন্দোলনৰ গুৰি ধৰিছিল আমাৰ পূৰ্বৰ প্ৰজন্মৰ বিশিষ্ট লোকসকলে। সেইসকলৰ ভিতৰত মই স্মৰণ কৰিব খোজোঁ দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰনাথ শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্ন চৌধুৰী, মতিৰাম বৰা, দেৱেশ্বৰ বৰা, বেণুধৰ শৰ্মা, সুৰমা উপত্যকাৰ সৰ্বশ্ৰী ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, বসন্ত কুমাৰ দাস, অক্ষয় কুমাৰ দাসৰ দৰে পাতস্মৰণীয় নেতাসকলৰ নাম। স্বাধীনতা সংগ্ৰামৰ এই অধ্যায়টোক হিন্দু মুছলমান সকলোৱে অংশগ্ৰহণ কৰিছিল। মৌলানা তয়বুল্লাৰ দৰে বিচক্ষণ নেতায়ো এই সংগ্ৰামত জঁপিয়াই পৰিছিল। অসমৰ সৰ্বস্তৰৰ জনতাই
নিজকে ভাৰতীয় মুক্তিযুঁজৰ সেনানী বুলি গণ্য কৰিছিল আৰু সৰ্বভাৰতীয় নেতাসকলৰ সৈতে কান্ধত কান্ধ মিলাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল। আপোনালোকে কল্পনা কৰক, সেই সময়ত অসমৰ মুক্তিযুঁজ আৰু স্বাধীনতা সংগ্ৰামীসকলে 1926 চনত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰিছিল। সেয়া আছিল গান্ধীজীৰ অসমলৈ দ্বিতীয় ভ্ৰমণ। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা আন্দোলনৰ আটাইবোৰ কাৰ্যসূচীৰ ভিতৰত সবাতোকৈ নিৰ্ণায়ক আৰু শক্তিশালী ৰূপ লৈছিল ভাৰত ত্যাগ আন্দোলনে। ভাৰত ত্যাগ আন্দোলনত অসমে হেৰুৱাইছিল কেইবাগৰাকীও বীৰ সন্তানক। কনকলতা বৰুৱা, কুশল কোঁৱৰ, কমলা মিৰি, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি, ঠগিৰাম সুত, তিলক ডেকা, লক্ষীৰাম হাজৰিকা, মদন বৰ্মন, ৰাউতা কোচ, মংগল কুৰ্মী, হেমৰাম পাটৰ, ৰতন কছাৰী, লেৰেলা বড়োৰ দৰে আদি বহু লোক এই আন্দোলনত শ্বহীদ হৈছিল। ঢেকীয়াজুলিত আন এক জালিয়নাবাগৰ সৃষ্টি হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ অজস্ৰ শ্বহীদৰ আত্মবলিদানেৰে অসমৰ ইতিহাসত এখিলা কৰুণ অথচ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ এক গৌৰৱোজ্জ্বল পৃষ্ঠা সংযোজিত হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত অবিভক্ত অসমৰ আন এগৰাকী মহান বীৰাংগনা ৰাণী গাইদিনলিউৰ অৱদানক দেশে সদায় সুঁৱৰি থাকিব। চুবুৰীয়া নাগালেণ্ড আৰু মণিপুৰৰ ব্ৰিটিছ বাহিনীৰ অপসাৰণ বিচাৰি ৰাণী গাইদিনলিউৰ নেতৃত্বত ভৰপক আন্দোলনৰ বীৰত্বপূৰ্ণ গাথা ইতিহাসে সযতনে লিপিবদ্ধ কৰিছে। হেৰেকা নামৰ ধৰ্মীয় পন্থাৰ লোকসকলৰ মানত ৰাণী গাইদিনলিউ হৈছে চেৰাচামদিনলিউ দেৱীৰ অৱতাৰ। 1932 চনতে মাত্ৰ 16 বছৰ বয়সত ৰাণী গাইদিনলিউক ব্ৰিটিছে কাৰাদণ্ড বিহে আৰু 1947 চন পৰ্যন্ত তেওঁক আবদ্ধ কৰি ৰখা হয়। মুক্তিৰ পিছত ৰাণীয়ে নিজৰ জাতিৰ লোকসকলৰ উত্তৰণৰ কামত মনোনিৱেশ কৰিছিল। তেওঁ আনকি নগাসকলৰ ধৰ্মান্তৰকৰণৰো তীব্ৰ বিৰোধিতা কৰিছিল। খিলঞ্জীয়াৰ বিশ্বাস যাতে কোনো কাৰণে বাঘাত নহয় তাৰ বাবে ৰাণী গাইদিনলিউৱে এই হেৰেকা আন্দোলনক আগুৱাই লৈ গৈছিল। পৰৱৰ্তী কালত ভাৰত চৰকাৰে তেওঁলৈ পদ্মভূষণ উপাধি প্ৰদান কৰি দেশৰ স্বাধীনতাৰ প্ৰতি তেখেতৰ অৱদানক গভীৰ স্বীকৃতি প্ৰদান কৰে। ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ অৱদানক আমাৰ জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। দেশৰ স্বাধীনতা আন্দোলনৰ তেওঁ আছিল এজন অক্লান্ত সৈনিক। কিন্তু যি কাৰণে অসমে তেখেতক চিৰকাল স্মৰণ কৰি থাকিব, গ্ৰুপিঙৰ কবলত অসমক পাকিস্তানৰ সৈতে চামিলকৰণৰ বিৰোধিতা কৰি তেখেতে লোৱা সবল ভূমিকা। চিৰকাল ভাৰতবৰ্ষৰ অভিন্ন অংগ অসমক সকলো ৰাজনৈতিক কূটকৌশলেৰে উফৰাই ভাৰতৰ লগতে ৰাখি থৈ যোৱাৰ বাবে গোপীনাথ বৰদলৈ অসমত চিৰপূজ্য হৈ থাকিব। গোপীনাথৰ গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈকে ধৰি অসমৰ কংগ্ৰেছ নেতৃবৰ্গক মহাত্মা গান্ধীয়ে আগবঢ়োৱা সমৰ্থন তথা শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু শৰৎ চন্দ্ৰ বসুৱে আগবঢ়োৱা দিয়া পৰামৰ্শৰ কথা অসমৰ ইতিহাসৰ এক নজহা নপমা সোণোৱালী অধ্যায়। এই আটাইবোৰ কথাই এটাই সূচাইছে, প্ৰাগৈতিহাসিক কালৰ পৰা অসম ভাৰতৰ চেতনাৰ এক অভিন্ন অংগ হৈ আছিল আৰু অভিন্ন অংগ হৈ থাকিব। পৰৱৰ্তী কালৰ ইতিহাসে আমাক এই শিক্ষা দিছে, স্বাধীনতাৰ পূৰ্বৰ কালছোৱাটো অসম ভাৰতীয় চেতনাৰ পৰা কেতিয়াও বাহিৰত নাছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে পুনৰ প্ৰমাণ কৰিছিল যে অসম ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য, গুৰুত্বপূৰ্ণ অংশ। গতিকে এই স্বাধীনতা কেৱল ভাৰতৰ স্বাধীনতা নহয়, এয়া অসমৰ জনতাই সৰ্বান্তকৰণে আশা কৰা, ভাৰতৰ জনগণৰ সৈতে আশা কৰা সেই স্বাধীনতা। অসমৰ কলা সংস্কৃতি সংগীত ভাষা আদিকো কোনো ধৰণে বৃহত্তৰ ভাৰতীয় ধাৰাটোৰ পৰা পৃথক কৰাটো সম্ভৱ নহয়।
জ্যোতিপ্ৰসাদে যেতিয়া গায় বিশ্ববিজয়ী নজোৱান ভাৰতবাসীয়ে তেতিয়া গায় কদম কদম বঢ়ায়ে যা। যেতিয়া একেটা সুৰ প্ৰতিধ্বনি তেতিয়া একেটা সুৰ প্ৰতিধ্বনিত হয়। ডক্টৰ ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক লৈ যেনেকৈ গায় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনেৰে, সেইধৰণে পবিত্ৰ গংগাক লৈও তেওঁ গায় বিস্তাৰ হে অপাৰ প্ৰজা দুনুপাৰ। আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা এইসকল অগ্ৰজই আমাক দেখুৱাই যোৱা পথ হৈছে সমন্বয়, সেই পথ ঐক্যৰ। তাত বিচ্ছিন্নতাৰ স্থান শূন্য। সেইসকল অগ্ৰজকে অনুকৰণ কৰি অসমৰ নতুন প্ৰজন্মৰ যুৱক জিন্তু গগৈয়ে সৌসিদিনা ভাৰতৰ হৈ যুঁজ কৰি কাৰ্গিল যুদ্ধ ক্ষেত্ৰত শ্বহীদ হৈছিল। এই স্বাধীনতা আমাৰো, এই স্বাধীনতা অসমৰ 3 কোটি 30 লাখ লোকৰ, এই স্বাধীনতা 100 কোটি ভাৰতৰ। ভাৰতৰ উন্নয়নতে অসমৰ উন্নয়ন আৰু অসমৰ উন্নয়নত ভাৰতৰ উন্নয়ন। বিশ্বৰ অন্যতম শক্তিৰূপে অৰ্থনৈতিক আৰু কূটনৈতিক নেতৃত্ব গ্ৰহণ কৰিবলৈ সবলভাৱে আগবঢ়া ভাৰতক যিদৰে প্ৰয়োজন আছে অসমক, সেইদৰে অসমৰো প্ৰয়োজন আছে ভাৰতক। আজিৰ স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত এয়াই হৈছে আমাৰ বাবে এক অমোঘ বাণী। এই বাণীৰে আজিৰ স্বাধীনতা দিৱসত আমি অসমক ভাৰতৰ ভিতৰত এক বিকশিত ৰাজ্যত পৰিগণিত কৰাৰ সংকল্প লওঁ। বিকশিত ভাৰতত আমাৰ উত্তৰণৰ আদৰ্শ হৈছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ দৰ্শন। এই অন্ত্যোদয়ে হৈছে আমাৰ চালিকা শক্তি। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ এই ৭৫তম বছৰত প্ৰাগ ঐতিহাসিক কালৰ পৰা কাৰ্গিলৰ শ্বহীদ জিন্তু গগৈলৈকে আমাৰ চেতনা, ভাৰতীয় চেতনাৰ আকৌ এবাৰ সোঁৱৰণে আমাক ভাৰতবৰ্ষৰ প্ৰতি সমৰ্পিত হোৱাৰ আৰু অসমৰ বিকাশৰ বাবে সংকল্প লোৱাত আমাক সাহস দিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ স্বাধীনতা দিৱসটো অসমৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ দিন। শৈশৱৰ পৰাই, বিশেষকৈ অসম আন্দোলনৰ সময়ৰ পৰাই স্বাধীনতা দিৱস কোনোবা একাংশ লোকে দিয়া বন্ধৰ মাজেৰে আমি পালন কৰিছিলোঁ। এইবাৰে আমাৰ ৰাজ্যখনত প্ৰথম স্বাধীনতা দিৱস, য'ত বন্ধৰ অমংগলীয়া চিন্তা কোনোফালেই নাই। আজিৰ এই শুভ মুহূৰ্তত মই সংযুক্ত মুক্তি বাহিনী অসমৰ নেতা পৰেশ বৰুৱা ডাঙৰীয়াক 3 কোটি 30 লাখ জনগণৰ হৈ মূল খুঁটিলৈ উভতি আহিবলৈ আহ্বান জনাম। মাত্ৰ এটা কাম আমাৰ বাকী আছে। আজি বড়োভূমিত অখণ্ড অসমৰ স্বপ্ন, আজি বড়োভূমিত শান্তিৰ মলয়া বতাহ, NDFB আপচুৰ নেতৃত্বক আজিৰ এই স্মৰণীয় মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছোঁ। শান্তিৰ মলয়া বতাহে আজি বড়োভূমিক চুই গ'ল। এই শান্তি স্থায়ী হ'ব। আলফা মূল খুঁটিলৈ উভতি আহক। পাহুৱাল ডেকাৰ আৰু মৃত্যুৰ সাক্ষী যেন আমি কোনেও নহওঁ। এই তিৰংগ পতাকাৰ পৰা মই পুনৰ এবাৰ আলোচনাৰ মঞ্চলৈ মই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ ৭৫তম বছৰত আপোনালোকে পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিক অসমৰ নেতৃত্ব ল'বলৈ আগবঢ়াই দিছিল। আমি আপোনালোকৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম আৰু আশীৰ্বাদক শিৰত তুলি লৈ এক নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। যোৱা 3টা মাহত শান্তিৰ এক নতুন সপোন আমি অসমৰ ৰাইজৰ মাজত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। লাভলীনা বৰগোহাঁইৰ সফলতাই আজি জাতিটোক এক নতুন প্ৰেৰণা প্ৰদান কৰিছে। লাভলীনা আমাৰ বাবে প্ৰেৰণাৰ উৎস। এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত মই পুনৰ এবাৰ
অসমবাসী ৰাইজৰ হৈ লাভলীনা বৰগোহাঁইক অলিম্পিকত তেখেতে দেখুওৱা সাফল্যৰ বাবে পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। এই সময়ছোৱাত মই অত্যন্ত বিনম্ৰতাৰে সৈতে শ্ৰদ্ধা নিবেদন কৰিছোঁ অসম পুলিচৰ সেই 6 গৰাকী সাহসিক জোৱানক, যিয়ে অসম মিজোৰামত অসমৰ পবিত্ৰ ভূমিক সংৰক্ষণ কৰিবলৈ গৈ জীৱনৰ চৰমতম সুখ আৰু সকলোকে বিসৰ্জন দি জাতিটোৰ বাবে শ্বহীদ হ'ল। স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত এই 6 গৰাকী শ্বহীদলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। উত্তৰ পূবৰ ৰাজ্যৰ সৈতে আমি সীমা বিবাদৰ মীমাংসা বিচাৰোঁ। এখন গাঁও, এটা অঞ্চল, সেই অঞ্চলৰ বাবে উত্তৰ পূবৰ লগত আমি কাজিয়া নিবিচাৰোঁ, কিন্তু একে সময়তে অসমৰ সাংবিধানিক ভূমিক আমি কেতিয়াও এৰি দিবলৈও আমি সাজু নহয়। সমাধান ক'ত? সমাধান হৈছে আত্মাৰ সৈতে আত্মাৰ মিলনত, সমাধান হৈছে আলাপ আৰু আলোচনাত, সমাধান হৈছে শান্তিৰ মাজেৰে প্ৰগতিৰ সপোন দেখাত। মই উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যক অসমবাসীৰ সৈতে আলোচনালৈ আগবাঢ়ি আহি উত্তৰ পূৰ্বৰ যি আত্মা, সেই আত্মাক জীয়াই ৰাখিবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ দুখমোকালিতে 1950 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই গো সুৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰিছিল। সেই আইনখনক কেইটামান দিন আগতে নতুন ৰূপত সজাই অসমৰ বিধানসভাই আমাৰ জাতীয় জীৱনক, আধ্যাত্মিক ভাৰতবৰ্ষক এক নতুন মাত্ৰা প্ৰদান কৰিলে। গৰু বিহুৰ দিনাখন যেতিয়া মাহে আৰু তিলেৰে আমি গৰুক গা ধুৱাওঁ, সেই দিনাখন গৰুৰ পবিত্ৰতা আমি অন্তৰৰ সৈতে অনুভৱ কৰোঁ। আৰু সেই গৰুৰ পবিত্ৰতাক, গো মাতাৰ পবিত্ৰতাক অক্ষুণ্ণ ৰাখিবলৈ আমাৰ চৰকাৰে যোৱা 3 মাহত যি প্ৰচেষ্টা আগবঢ়ালে, সি আমাৰ অসমৰ সাংস্কৃতিক ইতিহাসৰ প্ৰতি থকা আমাৰ সংকল্পৰ কথাকে দোহাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰলৈ আহোঁতে অসমৰ ৰাইজক আমি অন্তৰেৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ। 1 লাখ যুৱকৰ চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই, এই সকলোবোৰ প্ৰতিশ্ৰুতি আমাৰ মনত আছে। আৰু প্ৰত্যেকটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি আৰু পবিত্ৰ সংকল্প এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত মই আকৌ এবাৰ সোঁৱৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসৰ পবিত্ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে সোঁৱৰিছোঁ আমাৰ কোভিড যোদ্ধাসকলক, যিসকলে নিজৰ সৰ্বস্ব ত্যাগ কৰিও আমাৰ প্ৰাণ আৰু জীৱনক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল। সেই চিকিৎসক, নাৰ্ছ, পেৰামেডিক্স, এম্বুলেন্সৰ ড্ৰাইভাৰ, আমাৰ হস্পিটেলত কাম কৰা 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, সকলোকে অসমবাসী ৰাইজৰ হৈ মই কৃতজ্ঞতা আগবঢ়াইছোঁ। ভেকচিন সৰ্বজনৰ বাবে হওক, সকলোৰে বাবে হওক, আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতৰ প্ৰেৰণাত প্ৰতিগৰাকী ৰাইজকে ভেকচিন দিয়াৰ কামত দ্ৰুত গতিৰে আগবাঢ়িছে। আৰু মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰায় 1.5 কোটি ড'জ ভেকচিন আমি দিবলৈ সক্ষম হ'ম। অৰুণোদয় আঁচনিয়ে 22 লাখ লোকক সামৰিছে। জনসংখ্যা নিয়ন্ত্ৰণৰ জৰিয়তে সৰ্বস্তৰৰ পৰা দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমাৰ চৰকাৰখনে সংকল্প লৈছে। মৰগীয়া বানচৰ বৃদ্ধিৰে চৰকাৰী কৰ্মচাৰীক লোকসেৱাৰ প্ৰতি আকৌ এবাৰ সমৰ্পিত হ'বলৈ প্ৰেৰণা যোগাইছে। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক শক্তিশালী কৰি শক্তিখণ্ডক পুনৰ উজ্জীৱিত কৰাৰ বাবে আমাৰ চৰকাৰে প্ৰচেষ্টা লৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় 150 কোটি টকা
বৰঙণি আগবঢ়াই কোভিড প্ৰতিৰোধৰ আন্দোলনটোক অসমৰ ৰাইজে যোৱা 3 মাহতে এক জন আন্দোলনলৈ ৰূপান্তৰ কৰিলে। শ্ৰদ্ধাৰ ৰাইজ, এই ৭৫টা বছৰত স্বাধীনতাৰ অমৃত মহোৎসৱত অসমৰ মূৰৰ পৰা আন এক কলংক আমি মচিব লাগিব। সেয়া হৈছে অসমৰ পৰা হোৱা শিশু আৰু নাৰীৰ অবাধ চোৰাং ব্যৱসায়। যোৱা 3 মাহত প্ৰায় 150 গৰাকী নাৰী আৰু শিশুক আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি অসমলৈ লৈ আহিছোঁ। সিদিনাখন চিৰাং আৰক্ষীয়ে উদ্ধাৰ কৰা 45টা শিশুৰ সৈতে কথা বতৰা পাতি মোৰ অন্তৰ সেমেকি উঠিছিল। দৰিদ্ৰতাত আক্ৰান্ত হৈ নিজ পিতৃ মাতৃয়ে যেতিয়া সন্তানক বিক্ৰী কৰে, তাতকৈ আৰু আমাৰ সমাজৰ বাবে আন একো লজ্জাৰ কথা হ'বই নোৱাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আহক অসমৰ উন্নয়নক আমি এটা নতুন গতি দিওঁ। 3 কোটি 30 লাখ মানুহক জীৱনৰ উপাৰ্জনৰ পথ দেখুৱাওঁ, যাতে আমাৰ কোনো শিশু আৰু নাৰীক আমাৰ লোকে দৰিদ্ৰতাৰ কাৰণে কেতিয়াও যাতে আৰু বিক্ৰী কৰিবলগীয়া নহয়। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ বনভূমি সংৰক্ষণ আমাৰ এক মহান দায়িত্ব। বনভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা আৰু উচ্ছেদিত পৰিয়ালক সংস্থাপন কৰা আমাৰ চৰকাৰৰ মানৱীয় কৰ্তব্য হ'ব। চিপাঝাৰৰ গৰুখুটিত আমি আৰম্ভ কৰা সৰু কৃষি বিপ্লৱে এক নতুন ৰূপ দিব, তাক মই আশা কৰোঁ। বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত আমি নিৰ্মাণ কৰা মহান কীৰ্তিস্তম্ভই আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাক আগুৱাই লৈ যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসীকো আমি এনেধৰণেই এক নতুন ৰূপ দিব লাগিব, সেই সংকল্প আজি আমি দোহাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শাসনলৈ অহাৰ দিনাই আমি সংকল্প লৈছিলোঁ যে যি শক্তিয়ে আমাৰ নাৰী আৰু যুৱতীৰ ফালে চকু দিব, সেই শক্তিৰ বিৰুদ্ধে এই চৰকাৰখনে প্ৰবল সাহসেৰে সৈতে কাম কৰিব। তেওঁলোকৰ বিৰুদ্ধে পাশবিক চিন্তাৰ পৰিৱৰ্তে আইনৰ জৰিয়তে কঠোৰতম শাস্তি বিহিব। যোৱা কিছুদিনে অসম আৰক্ষীয়ে এই ধৰণৰ ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বিৰুদ্ধে লোৱা ঘটনাসমূহে আমাৰ সেই সংকল্পকে পুনৰ এবাৰ দোহৰিছে। আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ আমি এটা এটাকৈ যোৱা 3টা মাহত পদক্ষেপ হাতত লৈছোঁ। আমাৰ চৰকাৰৰ লক্ষ্যই হ'ল যে মানুহৰ মনৰ পৰা গণতন্ত্ৰৰ প্ৰতি হতাশা দূৰ কৰা। মানুহৰ মনৰ পৰা হতাশা যেতিয়া দূৰ কৰিব পাৰিম, তেতিয়াই গণতন্ত্ৰ সফল হ'ব। আমাৰ ব্যুৰক্ৰেচিটোক ৰেড টেপিজিমৰ পৰা আঁতৰাই জনসাধাৰণক দুৱাৰ মুখত ৰাজহুৱা সেৱা উপলব্ধি কৰাটোৱে হৈছে আমাৰ চৰকাৰখনৰ দৰ্শন। যোৱা 3টা মাহত আমি সেই দিশত কাম কৰিছোঁ আৰু সেই দিশত আমি কাম কৰি গৈ থাকিম। যোৱা 3টা মাহত আমাৰ চৰকাৰখনে NRLত 26% বিনিয়োগৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসমৰ বজ্ৰ কঠোৰ সংকল্পক পুনৰ এবাৰ ৰাইজৰ আগত স্পষ্ট কৰিছে। আজি আমি সিদিনাখন নাবাৰ্ডৰ সৈতে 13,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি অসমৰ উন্নয়নৰ এক নতুন বীজ আমি অংকুৰ কৰিছোঁ। চৰকাৰে ৰাজ্যখনৰ সকলো ধৰণৰ জনসাধাৰণ পেঞ্চনৰ ব্যৱস্থা সৰলীকৰণ, অৰুণোদয় প্ৰদানৰ ৰাস্তা সৰলীকৰণ, বিধৱা পেঞ্চনৰ প্ৰদান 10 তাৰিখৰ দিনা নিৰ্দিষ্ট দিনত প্ৰদানকে ধৰি আমি এটা এটাকৈ ৰাইজৰ দুৱাৰ মুখলৈ চৰকাৰখনক লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। আৰু আৰক্ষীৰ আধুনিকৰণৰ জৰিয়তে
10টাকৈ নতুন কমাণ্ডো বেটেলিয়নৰ বীজ যোৱা 3 মাহত আমি অংকুৰিত কৰিছোঁ। বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসমৰ বানপানীসমূহত পথ নিৰ্মাণৰ জৰিয়তে যাতায়াত আৰু বানপানীৰ পৰা অসমক ৰক্ষা কৰা দুইটা মন্ত্ৰৰে আমি এক নতুন পথ আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ। চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন ব্যৱস্থাৰে সমাজৰ যিসকল লোক শেষৰ শাৰীত থিয় হৈ আছে তেওঁলোকক অন্ত্যোদয়ৰ মহামন্ত্ৰৰে সমাজৰ আগলৈ আগুৱাই লৈ অহাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জলজীৱন মিছনকে আদৰ্শ কৰি লৈ চাহ বাগিচাৰ প্ৰতিটো ঘৰলৈ অসমৰ গাঁও অঞ্চলৰ প্ৰতিটো পৰিয়াললৈ পাইপেৰে পানী যোগানৰ দৰে আমি ব্যৱস্থা হাতত লৈছোঁ। সমাজৰ প্ৰত্যেকটো পৰ্যায়তে আমি যাতে ৰাইজৰ মাজত এক নতুন আস্থা নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে আমি এটাকৈ সমাজত যি অপশক্তিসমূহ আছিল তাক মষিমূৰ কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ। 5খনকৈ মেডিকেল কলেজৰ স্বপ্নেৰে এখন নতুন অসমৰ বুনিয়াদ ৰচনা কৰাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। স্বাধীনতাৰ ৭৫তম বছৰ হ'ব আমাৰ বাবে জাতিটোৰ বাবে নিজকে উৎসৰ্গা কৰাৰ এক পবিত্ৰ মুহূৰ্ত। শ্ৰদ্ধাৰ ৰাইজ, এই পবিত্ৰ মুহূৰ্তত মই থিয় হৈ অসমবাসী ৰাইজক মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, ভাৰত বিশ্বগুৰু হ'ব আৰু সেই ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত মোৰ জননী জন্মভূমি অসমে স্থান পাব। সেই অমুক সংকল্পেৰে আমি কাম কৰিম আৰু নিৰ্দিষ্ট লক্ষ্যত উপনীত নোহোৱাকৈ নিদ্ৰাবিহীনভাৱে ৰাইজৰ হৈ কাম কৰিম। সেই পবিত্ৰ সংকল্পৰ কথা এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আকৌ এবাৰ দোহাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কৃতজ্ঞতাৰে সৈতে আপোনালোকৰ শ্ৰীচৰণত মই আকৌ এবাৰ মোৰ প্ৰণাম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ৰাইজৰ পৰা পৃথক নহয়। অসমৰ মুখ্যমন্ত্ৰী ৰাইজৰ মাজৰে এজন, ৰাইজৰ লগত এজন সন্তান হিচাপে, ৰাইজৰ মাজত এজন পিতৃ হিচাপে, ৰাইজৰ মাজত এজন অগ্ৰজ ভাতৃ হিচাপে, ৰাইজৰ মাজত এজন অনুজ ভাতৃ হিচাপে কথা পতাৰ অসমৰ মুখ্যমন্ত্ৰীৰো অধিকাৰ আছে। অসমৰ মুখ্যমন্ত্ৰীৰ এই আসনখনৰ পৰা নিলগত গৈ এজন অসমীয়া, মোৰ অসমীয়াৰ সংজ্ঞা ব্যাপক, অসমত বাস কৰা ভাৰতৰ প্ৰকৃত নাগৰিক প্ৰতিজনেই মোৰ আই ভাৰতীৰ সন্তান, আই অসমীৰ সন্তান। এজন অসমীয়া হিচাপে আপোনালোকক কিছু অনুৰোধ কৰাৰ মোৰ অধিকাৰ আছে। মই 10টা কাম এই স্বাধীনতাৰ ৭৫টা বছৰত অসমৰ ৰাইজক 10টা কৰ্তব্য, 10টা দায়িত্ব আৰু সকলো বাদ দি মোৰ 10টা অনুৰোধ নিজৰ জীৱনত পালন কৰিবলৈ মই আপোনালোকক এই তিৰংগ পতাকাৰ তলত থিয় হৈ অনুৰোধ কৰিব খুজিছোঁ। এয়া কোনো মুখ্যমন্ত্ৰীৰ আদেশ নহয়, এয়া কোনো চৰকাৰৰ আদেশ নহয়। স্বাধীনতাৰ ৭৫তম বছৰটোক ধুনীয়াকৈ পালন কৰাৰ বাবে মোৰ কেইটামান পৰামৰ্শ, মোৰ কেইটামান অনুৰোধ। শ্ৰদ্ধাৰ ৰাইজ, আমি চিন্তা কৰিব পাৰোঁ নেকি যে এই স্বাধীনতাৰ ৭৫তম বছৰত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিথি এক তথাকথিত চৰকাৰী বন্ধলৈ আমি ৰূপান্তৰ নকৰোঁ। আমি বিদ্যালয়লৈ আহিম, আমি কলেজলৈ আহিম, আমি চৰকাৰী কাৰ্যালয়লৈ আহিম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, দামোদৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি গৌৰৱ আৰু পবিত্ৰতাৰে সৈতে আমি পালন কৰিম। এই চিন্তা মই ৰাইজৰ মাজত এৰি দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বৃদ্ধ পিতৃ মাতৃ
আৰু বৃদ্ধাশ্ৰম এই দুইটাৰ প্ৰতিচ্ছবিয়ে ক'ৰবাত যেন আধুনিক অসমখনৰ স্বাভিমানক আঘাত দিয়ে, ক'ৰবাত যেন মনটোৱে বেদনাৰে পৰিপূৰ্ণ কৰি তোলে। এইখন অসমত, এইখন আধ্যাত্মিক ভাৰতত মোৰ পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিব? তাতকৈ আমাৰ বাবে লাজৰ কথা কি হ'ব পাৰে? কাৰো পিতৃ মাতৃক আৰু আমি বৃদ্ধাশ্ৰমত নথওঁ। এই সংকল্প আমি এই মুহূৰ্তত আমি ল'ম। মই ৰাইজক বিনম্ৰতাৰে সৈতে আহ্বান জনাম। আৰু এটা মোৰ ব্যক্তিগত অনুৰোধ, ব্যস্ত আমাৰ জীৱন, ব্যস্ত আমাৰ কৰ্মসূচী, জিৰাবলৈ উপায় নাই, শুবলৈ উপায় নাই, কাম কৰিব লাগিব, কাম কৰি পৰিয়ালটোক পোহপাল দিব লাগিব, মোৰ আকাংক্ষাবোৰ বাস্তৱত ৰূপায়ণ কৰিব লাগিব, সকলো কথা মই বুজো। তাৰ মাজতো চৰকাৰী কৰ্মচাৰীসকলে 7 দিন নিজৰ দেউতাক মাকৰ লগত থাকিব নেকি? আমি ব্যৱসায় কৰা বন্ধুসকলে 7টা দিন সকলো বাদ দি মোৰ বৃদ্ধ পিতৃ মাতৃৰ লগত মই কটাব পাৰিম নেকি? আজিৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলক মই বছৰৰ যিকোনো 7 দিন ছুটি দিছোঁ, অকল বৃদ্ধ পিতৃ মাতৃৰ লগত সময় কটাবৰ কাৰণে। যিসকলে সময় নকটায় তেওঁলোকে ছুটি নল'ব। যিসকলে নিজৰ দেউতাক মাকৰ লগত 7 দিন সময় কটাব খোজে, তাৰ বাবে চৰকাৰে 7 দিন আপোনালোকক বন্ধ দিব। যিসকলে ব্যৱসায় কৰে তেওঁলোকে কৰ্মচাৰীসকলক ছুটি দিয়ক। যিসকলে ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়ৰ পৰা আঁতৰি যাওক। 7টা দিন বছৰত দেউতাক মাকৰ লগত কটাওক। কামাখ্যা দৰ্শনৰ বাবে লৈ যাওক, বৰদোৱালৈ লৈ যাওক। আৰু যদি এবছৰত বৰদোৱা আৰু কামাখ্যা আমি চালোঁ, অহা বছৰ কাজিৰঙা আৰু মানসলৈ লৈ যাওক। জীৱনৰ সেই অম্লান মুহূৰ্তবিলাক আমাৰ বাবে এক নতুন ধৰণৰ আধ্যাত্মিক উৎকৰ্ষতাৰ লক্ষ্য হ'ব, সাধনা হ'ব। ৰজা হৰিচন্দ্ৰ, শ্ৰৱণ কুমাৰৰ কাহিনীয়ে আমাৰ ইতিহাসক সদায় সজীৱ কৰি ৰাখিছে। পিতৃ মাতৃৰ বন্দনা দেশমাতৃৰ বন্দনাৰ সমান। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। স্বৰ্ণপুৰী লংকাত থাকিবৰ বাবে বিভীষণে ৰামক কৈছিল যে ৰাম, তুমি অযোধ্যাত কিয় ঘূৰি যোৱা? ইয়াতে থাকি যোৱা। এইখন স্বৰ্ণপুৰী লংকা। ৰামে কৈছিল, স্বৰ্ণপুৰী লংকা মোৰ প্ৰণাম, কিন্তু জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। আমাৰ জীৱনৰ প্ৰেৰণা আৰু আদৰ্শ হৈছে শ্ৰীৰাম। পিতৃ মাতৃৰ লগত আমি 7 দিন কটাম। মোৰ আন এক অনুৰোধ, আমাৰ ব্যৱসায় আছে, কাৰ্যালয় আছে, বিদ্যালয় আছে, মহাবিদ্যালয় আছে। প্ৰতিটো অনুষ্ঠানতে স্বাধীনতাৰ ৭৫তম বছৰত আমি ৭৫ডাল বৃক্ষ ৰোপণ কৰিম। মোৰ স্কুলখনত, মোৰ কলেজখনত, মোৰ অফিচত, মোৰ কাৰ্যালয়ত য'তেই স্থান আছে ৭৫ডাল গছ পুলি এই ৭৫ বছৰৰ অমৃত মহোৎসৱত আমি ৰোপণ কৰিম। মই অসমৰ ৰাইজলৈ মোৰ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সামাজিক অনুষ্ঠান আমাৰ জাতীয় জীৱনৰ অংগ। সামাজিক আমি মানুহ, সামাজিক অনুষ্ঠান দিনে নিশাই আমাৰ হৈ থাকে। প্ৰতিটো সামাজিক অনুষ্ঠানৰ আগতে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, আৰু অনুষ্ঠানৰ শেষত জনগণ মনগণ আই অসমী আই ভাৰতীক পূজা কৰি আমি আমাৰ অনুষ্ঠানবিলাক পালন কৰিম। এই সংকল্প আমি ৭৫ বছৰৰ দিনাখন ল'ব পাৰোঁ নেকি? শ্ৰদ্ধাৰ ৰাইজ, পলিথিন
আমাৰ বাবে মানৱ জাতিৰ বাবে এক অভিশাপ 2022 চনত ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সিংগল ইউজ প্লাষ্টিক বৰ্জনৰ নিৰ্দেশ জাৰি কৰিছে পলিথিন কম ব্যৱহাৰ কৰিম ব্যৱহাৰ নকৰিম যদি নোৱাৰো কম ব্যৱহাৰ কৰিম এই সংকল্প আমি ল'ব পাৰো নেকি শ্ৰদ্ধাৰ ৰাইজ আইনে কৈছে 18 বছৰত এজনী ছোৱালীৰ বিয়া হ'ব পাৰে কিন্তু উচিত জানো কন্যা সন্তান হৈছে ভগৱানৰ পবিত্ৰতম উপহাৰ দিনটোৰ কষ্ট দিনটোৰ বেদনা দিনটোৰ পোৱা নোপোৱা সকলো মোৰ ছোৱালীজনীৰ মুখলৈ চাই মই পাহৰি যাওঁ কাৰণ কন্যা সন্তান হৈছে ভগৱানৰ অমৃতময় উপহাৰ ছোৱালীক বিয়া 21 বছৰৰ আগতে নিদিও সেই সংকল্প আমি ল'ব পাৰো নেকি মোৰ কোনো ছোৱালীকে 21 বছৰৰ আগত মই বিয়া নিদিও আইনে জিয়াই নকক কিয় সেই সংকল্প আমি ল'ব পাৰো নেকি শ্ৰদ্ধাৰ ৰাইজ আমি কৈছো অসম ভাৰতৰ ভিতৰত 5খন ৰাজ্য হ'ব শিক্ষক যদি স্কুলৰ পৰা 1 বজাত ঘৰলৈ উভতি যায় ডাক্তৰে যদি 12টা বজাত কৰ্তব্য সামৰি লয় চৰকাৰী কৰ্মচাৰীয়ে যদি 3 বজাত ঘৰলৈ উভতি যায় মোৰ অসমখন এজন মুখ্যমন্ত্ৰীয়ে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰলৈ লৈ যাব পাৰিব নেকি এয়া সামূহিক চিন্তা এই স্বাধীনতাৰ ৭৫টা বছৰত প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে সংকল্প ল'ব পাৰে নেকি যে 1 ঘণ্টা বেছিকৈ কাম কৰিম চৰকাৰী কাৰ্যালয়ত 1 ঘণ্টা বেছিকৈ কাম কৰিম টেবুলত ৰাতি শুব যাওঁতে ঘৰলৈ যাওঁতে এখন কাগজো টেবুলত এৰি থৈ নাহো সেই সংকল্প ল'ব পাৰো নেকি শ্ৰদ্ধাৰ ৰাইজ যোৱা 3টা মাহত ড্ৰাগছ ব্যৱহাৰৰ করুণ দৃশ্য আমি প্ৰত্যেক দিনে উপলব্ধি কৰিছো 3টা মাহত 200 কোটি টকাৰ ড্ৰাগছ যদি পুলিচে ধৰিছে তাৰ মানে অসমত কিমান ড্ৰাগছ কিমান টকা আজি অৰ্থনীতিৰ বাহিৰত গৈ খৰচ হৈ আছে শ্ৰদ্ধাৰ ৰাইজ কৰবাত ড্ৰাগছ ব্যৱহাৰ সৰু ঘটনা এটাত সন্মুখত আহিলেও আৰক্ষীক খবৰ দিয়ক হিউম্যান ট্ৰেফিকিং অকণমান কৰবাত গম পালেও খবৰ দিয়ক অসম আৰক্ষীয়ে 24 ঘণ্টাৰ কল চেণ্টাৰ স্থাপন কৰিব আপোনালোকে সহযোগ কৰক স্বাধীনতাৰ ৭৫তম বছৰত ই এক আমাৰ অমুক সংকল্প হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ জননী জন্মভূমিৰ লগতে মোৰ বিদ্যালয় আৰু মহাবিদ্যালয়খন মোৰ বাবে অতিকে আপোন মই পঢ়ি অহা কলেজখনৰ মই পঢ়ি অহা স্কুলখনৰ উৎকৰ্ষৰ বাবে এই ৭৫টা বছৰৰ অমৃত মহোৎসৱত কিবা এটা কৰিব পাৰো নেকি সেই চিন্তা মই ৰাইজৰ মাজত এৰি থৈ যাব খোজো ৰাইজ শেষত এটা অনুৰোধেৰে মই সামৰণি মাৰিব খুজিম আমি দিনটোত সকলোৱে ভাল কাম কৰো এখন পবিত্ৰ অন্তৰ আছে আমাৰ ভাল কাম কৰিবৰ বাবে আৰু আধ্যাত্মিক উৎকৰ্ষতাৰে পৰম প্ৰভুৰ শ্ৰী চৰণলৈ উভতি যোৱাৰ বাবে মোৰ এই মানৱী জীৱন তথাপিও জানি বুজি এই বছৰটোত এটা ভাল কাম কৰিব পাৰো নেকি যিকোনো ভাল কাম ঘৰৰ কাষৰ লৰা ছোৱালীক আজৰিৰ সময়ত টিউচন লোৱা বিনা পইচাৰে কোনোবা ডক্টৰে একোটাকৈ মেডিকেল কেম্প কৰা কোনোবা প্ৰশাসনিক বিষয়াই কোনোবা এটা স্কুলত গৈ কেনেকৈ প্ৰশাসনিক বিষয়া হ'ব পাৰে তাৰ বিষয়ে 2টা লেকচাৰ যিকোনো ভাল কাম এই ৭৫তম বৰ্ষটোত
যিকোনো এটা ভাল কাম আমাৰ জৰিয়তে জানি বুজি আমি কৰিব পাৰোঁ নেকি? এই 10টা চিন্তা মই আপোনালোকৰ মাজলৈ এৰি থৈ গ'লো। মিঠাই খাব হাক দিয়াৰ আগতে নিজেও মিঠাই খোৱা এৰিব লাগিব। ময়ো সংকল্পবদ্ধ হৈ থাকিম যে এই 10টা পৰামৰ্শ মই মোৰ জীৱনতো যাতে এই বছৰটোত পালন কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা আন্দোলনত অসমৰ মুক্তিযুঁজাৰুসকলৰ অদ্ভুত বৰঙণি আছিল। আজিৰ এই মুহূৰ্তত আমি মুক্তিযুঁজাৰুসকলক মাহিলী পেঞ্চন দিওঁ 23,000 টকা। কেন্দ্ৰীয় চৰকাৰে পেঞ্চন দিয়ে 36,000 টকা। মই আজিৰ দিনটোতে অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰতিগৰাকী মুক্তিযোদ্ধালৈ পেঞ্চন 36,000 টকালৈ বৃদ্ধি কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহুজনক মৃত্যুৰ পিছত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মৰ্যাদাৰে আমি নেদেখা পৃথিৱীলৈ বিদায় দিছোঁ। স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰুসকলৰ ত্যাগৰ বাবে আজি আমি ইয়াতে থিয় হৈ আছোঁ। কেইগৰাকীমান স্বাধীনতা সংগ্ৰামী মাত্ৰ এতিয়া জীয়াই আছে। প্ৰতিগৰাকীৰ মৃত্যুত কৃতজ্ঞ জাতিয়ে এই মুক্তিযুঁজাৰুসকলক আজিৰ পৰা ৰাজ্যিক মৰ্যাদাৰে সৈতে বিদায় দিব। এই চৰকাৰী সিদ্ধান্তৰ কথাও অসমৰ ৰাইজক মই অৱগত কৰিছোঁ। তিৰংগ পতাকাৰ তলত থিয় হৈ ভাৰতবৰ্ষখনক এক নতুন দিশ, নতুন আত্মবিশ্বাসেৰে পৰিপূৰ্ণ কৰা, বাবৰৰ দিনৰ পৰা দাসত্বৰ শৃংখল ছিঙি ৰাম মন্দিৰৰ নিৰ্মাণৰ পৰা ধাৰা 370লৈ এক নতুন ভাৰতৰ স্বপ্ন, নতুন ভাৰতৰ সংকল্প আমাৰ আগত দাঙি ধৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি অসমবাসী ৰাইজে কৃতজ্ঞতা জনাইছোঁ। ভাৰত বিশ্বগুৰু হওক। ভাৰত বিশ্বগুৰু আছিল। 5,000 বছৰৰ সভ্যতাৰে ভাৰত বিশ্বগুৰু আছিল আৰু বিশ্বগুৰু হৈ থাকিব। সেই বজ্ৰ কঠোৰ সংকল্প এই স্বাধীনতা দিৱসৰ সংকল্প হওক আৰু সেই বিশ্বগুৰু ভাৰতত মোৰ অসমখন এক উজ্জ্বল ৰত্ন হৈ জিলিকি থাকক। এই পবিত্ৰ সংকল্পৰে মই স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। ভাৰতৰ প্ৰতিগৰাকী ৰাজ্যক শুভেচ্ছা জনাইছোঁ। ৰাষ্ট্ৰৰ প্ৰত্যেকগৰাকী জনতাক শুভেচ্ছা জনাইছোঁ। আই ভাৰতী আৰু আই অসমীক প্ৰণিপাত জনাইছোঁ। জয় হিন্দ, বন্দে মাতৰম। We extend our heartfelt gratitude to the Honorable Chief Minister for his inspiring speech, for sharing his thoughts, views and opinions with us. Thank you, sir. Now the ceremonial parade of the 75th Independence Day of India will begin. Parade Commander Farooq Ahmed and the parade second in command Lehoy Sheroy walking up to take their position at the head of the parade. And there begins the ceremonial parade of the 75th Independence Day of India, a proud moment for the men and women in uniform, as also for the young NCC cadets to be a part of this celebration. This, ladies and gentlemen, is also a time for us, the common man, to say a big thank you to these valiant men and women for being our sentinels at all times. Ladies and gentlemen, a short while ago, as mentioned by our Honorable Chief Minister, when we are still basking in the glory our supergirl Lavlina Borgohain brought home from the recent Olympics, I feel doubly proud to read out that the leading contingent of the 75th Independence Day Parade is the Virangana Platoon. The Virangana Platoon, which is being led by Devika Sonwal.
The valiant smart ladies in black approaching the dais. Following the Virangana platoon is the CRPF personnel, which is being led by Abhinay Kumar Shekhar. The third platoon approaching the dais is the APRO personnel, which is being led by Nayan Jyoti Sharma. The fourth platoon in line is the battalion personnel being led by ABSI Rupendranath Brahma. Positioned as platoon number 5 in this parade are the traffic personnel, the men in white, being led by SI Parthapratim Datta. Platoon number 6 in this parade is the 1st AISF Battalion personnel, which is being led by PC Joinal Abidin. Positioned as platoon number 7, the SDRF personnel, which is being led by SO Nipen Das. Platoon number 8, the ABC personnel, being led by ABSI Harendra Rabha. Positioned as platoon number 9, the Home Guard personnel, being led by PC Ajoy Borgoyari. Platoon number 10 in this parade today is the UBC personnel, being led by SI Pranab Borpatro. Platoon number 11 is the NCC platoon, taking part here, being led by Cadet Nayan Mani Kumar. Positioned as platoon number 12 is the brass band personnel, dressed in their smart whites and of course playing the beautiful music, being led by ABI Ojit Gogoi. Ladies and gentlemen, as always, bringing up the rear, last but definitely not the least, is the platoon number 13, the mounted personnel. And as I see the mounted personnel approaching the dais, I cannot help but remember a few lines of a beautiful poem, Chetak Ki Veerta. रणबीज चौकरी भर भर कर चेतक बन गया निराला था, राणा प्रताप के घोड़े से पर गया हवा का पाला था, कौशल दिखलाया चालों में, उड़ गया भयानक भालों में, निर्भीक गया वह ढालों में, सरपट दौड़ा करबाला था. The valiant mounted personnel approaching the dais, being led by Havildar Muzur Rahman. The very colorful parade, and with the conclusion of the grand ceremonial parade, we now move forward to the awards ceremony. Manoranjan Sarkar. এই বঁটাত আছে মানপত্ৰ আৰু 25,000 টকা. ইয়াৰ পাছতেই সিনিয়ৰ আণ্ডাৰ অফিচাৰ সুব্ৰতা প্ৰদীপ শৰ্মা এনচিচিত যোগ দিয়াৰে পৰা অতি উৎসাহেৰে দৃঢ় সংকল্পৰে সেৱা আগবঢ়োৱা সুব্ৰতা প্ৰদীপ শৰ্মা 1 নম্বৰ আসাম বেটেলিয়ন এনচিচি গুৱাহাটীৰ সিনিয়ৰ উইং এনচিচি কেডেট আৰু তেওঁ গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী. ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাম কেডেট পলদীপ দাস এনচিচিত যোগ দিয়াৰে পৰা উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা উদ্যমী আৰু দৃঢ় সংকল্পৰ এগৰাকী কেডেট.
তেওঁ 10 আসাম বেটেলিয়ন এনচিচি ডিব্ৰুগড়ৰ জুনিয়ৰ ডিভিজন এনচিচি ক্যাডেট আৰু ডিব্ৰুগড়ৰ ৰমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ এয়া এনচিচি ক্যাডেট পলদীপ দাস ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছো ক্যাডেট উন্মনা নেওগ এনচিচিত উৎকৃষ্ট সেৱা আগবঢ়াই অহা উৎসাহী আৰু অতি প্ৰেৰণাদায়ক ক্যাডেট উন্মনা নেওগ যোৰহাটৰ 9 আসাম বেটেলিয়ন এনচিচিৰ জুনিয়ৰ উইং ক্যাডেট আৰু জৱাহৰ নবোদয় বিদ্যালয় যোৰহাটৰ ছাত্ৰী এয়া ক্যাডেট উন্মনা নেওগ কোভিড-19 সময়ত চিকিৎসকসকলে চিকিৎসালয়সমূহে যি এক অনবদ্য অৰিহণা আগবঢ়াইছে নিষ্ঠাৰে সেৱা আগবঢ়াইছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত উৎকৃষ্ট সেৱা আগবঢ়োৱা কামৰূপ মহানগৰ জিলাৰ দুখন চিকিৎসালয়ক প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ আৰু জিলাৰ ভিতৰত শ্ৰেষ্ঠত্বৰ শাৰীত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য তেখেতে এই প্ৰশস্তি পত্ৰ গ্ৰহণ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা ৰাজ্যৰ ভিতৰতো শ্ৰেষ্ঠ আৰু লগতে জিলাৰ ভিতৰতো শ্ৰেষ্ঠ উৎকৃষ্ট চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ডাক্তৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক মহোদয়ক আমি অনুৰোধ জনাইছো প্ৰশস্তি পত্ৰ গ্ৰহণ কৰিবলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে চিকিৎসা খণ্ডত এইবাৰ খন্তেক সময় পূৰ্বে অনুষ্ঠিত হোৱা কুচকাৱাজৰ ফলাফল তথা পুৰস্কাৰ বিতৰণ কাৰ্যসূচীলৈ আগবাঢ়িছো A consolation prize has been awarded to the NCC personnel platoon, which was led by the NCC platoon led by Nayanmani Kumar. The NCC platoon led by Nayanmani Kumar has been awarded the consolation prize. Nisukoni bota pradan kora hoise NCC platoon. NCC platoon Nisukoni bota গ্ৰহণ কৰিবলৈ দলটোক আমন্ত্ৰণ জনাইছো কমাণ্ডাৰক এবাৰ আহিছো আমি ৰানাৰ্ছ আপলৈ The runners up goes to the CRPF personnel, which was led by Abhinay Kumar Shekhar. তেওঁলোকক লায়ন্স ক্লাব গুৱাহাটীৰ তৰফৰ পৰা আগবঢ়োৱা ট্ৰফি প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই And the best contingent in today's parade, the best contingent award goes to the Virangana platoon. The Virangana platoon, which was led by SI Devika Sonwal. Virangana platoon আজি কুচকাৱাজৰ শ্ৰেষ্ঠ দল তেওঁলোকক ৰোটাৰী ক্লাব গুৱাহাটী আগবঢ়োৱা ট্ৰফি প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে The runners-up team, CRPF personnel, you're requested to approach the dais, please. CRPF বাহিনী রানার্স আপ দল আজি তেওঁলোকক আহিবলৈ আমি অনুৰোধ জনাইছো আৰু শ্ৰেষ্ঠ দল বীৰাংগনা প্লাটুন রানার আপ CRPF বাহিনী আৰু শ্ৰেষ্ঠ দল বীৰাংগনা দুইটি দলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো প্ৰথমে ৰানাৰ্স আপ দলটোক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো
CRPF পাৰ্চনেল ৰানাৰ্ছ আপ তেওঁলোকক মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। শ্ৰেষ্ঠ দল বীৰাংগনা প্লাটুন। শ্রেষ্ঠ দল বীরাঙ্গনা প্লাটুন। এতিয়া আহিছে রানার্স আপ CRPF দল। এতিয়া আমি স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰিবলগীয়া আৰক্ষী পদকৰ ঘোষণা কৰিছোঁ। আজি যেহেতু ইয়াত এই বঁটাসমূহ প্ৰদান কৰা নহয়, কিন্তু আমি ঘোষণা কৰিব বিচাৰিছোঁ। সাহসিকতাৰ পুলিচ মেডেল লমহাও ডংগেল অতিৰিক্ত আৰক্ষী অধীক্ষক কোকৰাঝাৰ আমি ঘোষণাহে কৰিছোঁ এই অনুষ্ঠানত। প্ৰকাশ সোণোৱাল অতিৰিক্ত আৰক্ষী অধীক্ষক মুখ্য কাৰ্যালয় কাৰ্বি আংলং। মৰণোত্তৰৰ বাবে তিনিচুকীয়াৰ তদানীন্তন উপ পৰিদৰ্শক প্ৰয়াত ভাস্কৰ কলিতা। কনষ্টেবল AB 166 তিনিচুকীয়া দীপক বৰা। বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল মুন্না প্ৰসাদ গুপ্তা গুৱাহাটীৰ তদানীন্তন আৰক্ষী আয়ুক্ত আৰু বৰ্তমান অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশাসন। আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে পুলিচ মেডেল বীৰেন্দ্ৰ মেধি আৰক্ষী অধীক্ষক যোগাযোগ। আজাগুৰান বসুমতাৰী আৰক্ষী অধীক্ষক হামমেন। জগদীশ কুমাৰ সিনহা উপ আৰক্ষী অধীক্ষক CID। ৰঞ্জিত ৰাজখোৱা আৰক্ষীৰ পৰিদৰ্শক UB সীমান্ত সংস্থা। বদৰুল ইছলাম আৰক্ষীৰ পৰিদৰ্শক UB OC GRP। যোগেন্দ্ৰ বৰ্মন আৰক্ষী পৰিদৰ্শক UB CID। ধ্ৰুৱজ্যোতি দাস আৰক্ষীৰ পৰিদৰ্শক AB কাছাৰ। বালকৃষ্ণ থাপা হেড কনষ্টেবল AB 23rd আসাম পুলিচ IR বেটেলিয়ন চিলনী কাৰ্বি আংলং। দিলীপ বৰুৱা দীপেন দাস নবীন বৰগোহাঁই এই তিনিওগৰাকী হেড কনষ্টেবল AB 23rd AP। অসম আৰক্ষী আৰু CRPFৰ জোৱানসকলে যি ধৰণৰে ইয়াত পেৰেড প্ৰদৰ্শন কৰিলে, পেৰেড প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। সেই প্ৰতিযোগিতাত নিচুকনি বঁটা NCC কেডেটসকলে লাভ কৰিছে। দ্বিতীয় স্থান লাভ কৰিছে CRPFৰ জোৱানসকলে আৰু প্ৰথম স্থান লাভ কৰিছে বীৰংগনাৰ আৰক্ষী জোৱানসকলে। তেখেতসকলক সন্মান প্ৰদৰ্শন কৰা হ'ল। মুখ্যমন্ত্ৰীয়ে নিজে তেখেতসকলক নিজ হাতৰে এই প্ৰদৰ্শনৰ বাবে সন্মান প্ৰদৰ্শন কৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজি মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ প্ৰতি কৰিছে। তেখেতে তিৰংগা পতাকাৰ তলত পতাকা উত্তোলন কৰি ঘোষণা কৰিছে যে দেশৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক লৈ যাব লাগিব আৰু তাৰ বাবে সকলোৱে কাম কৰিব লাগিব। তেখেতে সকলো শ্ৰেণীৰ নাগৰিকক, সকলো শিক্ষক কৰ্মচাৰীক, অসম চৰকাৰৰ সকলো কৰ্মচাৰীক অতিৰিক্তভাৱে 1 ঘণ্টাকৈ সময় তেওঁ দিবৰ বাবে আহ্বান জনাইছে আৰু 10টাকৈ তেওঁ পৰামৰ্শ ৰাইজৰ বাবে তেখেতে আগবঢ়াইছে। 10টি আহ্বান তেখেতে ৰাইজৰ বাবে আগবঢ়াইছে কাৰণ দেশৰ 75 সংখ্যক এই স্বাধীনতা দিৱসত সফল ৰূপায়ণৰ বাবে আমি সকলোৱে একোটিকৈ ভাল কাম কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোৰ প্ৰতি আহ্বান জনাইছে। আমি আপোনালোকক গুৱাহাটীৰ যি কেন্দ্ৰীয়ভাৱে উদযাপিত হোৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচীৰ দেখুৱাই আছোঁ আৰু গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খানাপাৰাৰ যি খেলপথাৰ, সেই খেলপথাৰত মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতেই তেখেতে এটি দীঘলীয়া ভাষণ দিলে আৰু এই দীঘলীয়া ভাষণত বিচ্ছিন্নতাবাদী শক্তিসমূহক তেওঁ
ভাৰত ৰাষ্ট্ৰৰ হৈ কাম কৰিবৰ বাবে একত্ৰিতভাৱে এক ৰাষ্ট্ৰ গঢ়িবৰ বাবে তেওঁ আহ্বান জনাইছে পৰেশ বৰুৱাক তেওঁ মূল সুঁতিলৈ ঘূৰি আহিবৰ বাবে আহ্বান জনাইছে আৰু তাৰ বাবে তেওঁ এক দীঘলীয়া ইতিহাস অসম আৰু ভাৰতৰ সম্পৰ্কৰ এক দীঘলীয়া ইতিহাস আজি মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিলে প্ৰিয় দৰ্শক পুনৰবাৰ আমি আপোনালোকক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ DD অসমৰ তৰফৰ পৰা আমি আপোনালোক সকলোকে এই ঐতিহাসিক ক্ষণত উপস্থিত থকাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তিৰংগা পতাকা সদায় অসমৰ সুনীল আকাশত এইদৰে গৌৰৱ উজ্জ্বলভাৱে জিলিকি থাকক উৰি থাকক তাকেই কামনা কৰি আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ